যিমানবাৰ বিৰোধী ঐক্যমঞ্চৰ কথা কৈছো, কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই। সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছো, সদায় গালি পাইছো, সদায় তাচ্ছিল্য পাইছো। আৰু এইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছো যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে এই এলায়েন্স নহয়। গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে, ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে। কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। কিন্তু মই গৌৰৱ গগৈ এইটো আচলতে এইটো তেওঁ সেই ঈৰ্ষা আছে নেকি ময়ো নাজানো, তেওঁ ভয় খায় নেকি সেইটোও মই নাজানো, অখিল গগৈক লৈ তেওঁ শংকিত নেকি সেইটোও মই নাজানো। সদায় কংগ্ৰেছে যিটো কৰে যে নিৰ্বাচনৰ সময়ত কেণ্ডিডেট ঠিক কৰি দিয়ে, যিদিনা নমিনেশ্যন দিব তাৰ আগদিনা ঠিক হয়, তেতিয়াহ'লে কোনোবা মানুহ আমাৰ জিকিব, বিৰোধী পক্ষই জিকিব পাৰিব নেকি? যদি সঁচাকৈ বিৰোধী পক্ষ জিকিব লাগে আগৰ পৰা সকলোৱে প্ৰস্তুত কৰিব লাগিব। কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে, অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে। এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। কিন্তু কংগ্ৰেছ দলৰ মানুহে কিন্তু নকৰিব, কংগ্ৰেছ দলৰ সেই পুৰণি গোড়ামীটোত থাকি যাব। কিন্তু আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ, বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক, আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? মই এবাৰ ফোন কৰিছিলো, আপোনালোকে সকলোৱে জানে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই। আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব? তেওঁ যিটো কথা কৈছে এইটো ফোন কৰি আমি কথা পতা কথা নহয়। গৌৰৱ গগৈ কেৰিয়াৰ কেন্দ্ৰিক ভয় খায় নেকি অখিল গগৈক লৈ, সেইটোতো মই ক'ব নোৱাৰিম। গতিকে গৌৰৱ গগৈ যদি ভাবি লয় যে নহয় অখিল গগৈ আকৌ চিফ মিনিষ্টাৰ হ'ব, মন্ত্ৰী হ'ব, দিগদাৰ কৰিব, সেইটো মই নাজানো, সেইটো তেখেতৰ কথা দেই। মাত পাতিব পৰা আৰু 15জন 20জন মানুহক যদি মই MLA হিচাপে জিকাই নিব পাৰোঁ, তেতিয়াহ'লে ৰাইজৰ দলে বিধানসভাখন নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু চৰকাৰখনক আমি কোনো বেয়া কাম কৰিবলৈ নিদিয়াকৈ ৰাখিব পাৰিম। আমাৰ উদ্দেশ্যটো সিমানখিনিয়ে। আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই, তেখেতেও সেইটো জানি লোৱা দৰকাৰ। ৰাইজৰ দলৰ সভাপতিক যি ধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, ইনচাল্টিং বাক্য প্ৰকাশ কৰি আছে, এইটো হিতে বিপৰীত হৈ যাব। আৰু যেতিয়াই বিপৰীত হৈ যাব তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকিব। যিমানবাৰ বিৰোধী ঐক্যমঞ্চৰ কথা কৈছো, কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই। সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছো, সদায় গালি পাইছো, সদায় তাচ্ছিল্য পাইছো। আৰু এইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছো যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে এই এলায়েন্স নহয়। গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে, ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে। কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। কিন্তু মই গৌৰৱ গগৈ এইটো আচলতে এইটো তেওঁ সেই ঈৰ্ষা আছে নেকি ময়ো নাজানো, তেওঁ ভয় খায় নেকি সেইটোও মই নাজানো, অখিল গগৈক লৈ তেওঁ শংকিত নেকি সেইটোও মই নাজানো। সদায় কংগ্ৰেছে যিটো কৰে যে নিৰ্বাচনৰ সময়ত কেণ্ডিডেট ঠিক কৰি দিয়ে, যিদিনা নমিনেশ্যন দিব তাৰ আগদিনা ঠিক হয়, তেতিয়াহ'লে কোনোবা মানুহ আমাৰ জিকিব, বিৰোধী পক্ষই জিকিব পাৰিব নেকি? যদি সঁচাকৈ বিৰোধী পক্ষ জিকিব লাগে আগৰ পৰা সকলোৱে প্ৰস্তুত কৰিব লাগিব। কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে, অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে। এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। কিন্তু কংগ্ৰেছ দলৰ মানুহে কিন্তু নকৰিব, কংগ্ৰেছ দলৰ সেই পুৰণি গোড়ামীটোত থাকি যাব। কিন্তু আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ, বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক, আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? মই এবাৰ ফোন কৰিছিলো, আপোনালোকে সকলোৱে জানে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই। আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব?
তেওঁ যিটো কথা কৈছে এইটো ফোন কৰি আমি কথা পতা কথা নহয়। গৌৰৱ গগৈ কেৰিয়াৰ কেন্দ্ৰিক ভয় খায় নেকি অখিল গগৈক লৈ সেইটোতো মই ক'ব নোৱাৰিম। গতিকে গৌৰৱ গগৈ যদি ভাবি লয় যে নহয় অখিল গগৈ আকৌ চিফ মিনিষ্টাৰ হ'ব, মন্ত্ৰী হ'ব, দিগদাৰ কৰিব, সেইটো মই নাজানো, সেইটো তেখেতৰ কথা দেই। মাত পাতিব পৰা আৰু 15জন 20জন মানুহক যদি মই MLA হিচাপে জিকাই নিব পাৰোঁ, তেতিয়াহ'লে ৰাইজৰ দলে বিধানসভাখন নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু চৰকাৰখনক আমি কোনো বেয়া কাম কৰিবলৈ নিদিয়াকৈ ৰাখিব পাৰিম। আমাৰ উদ্দেশ্যটো সিমানখিনিয়ে। আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই, তেখেতেও সেইটো জানি লোৱা দৰকাৰ। ৰাইজৰ দলৰ সভাপতিক যিধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, ইনচাল্টিং বাক্য প্ৰকাশ কৰি আছে, এইটো হিতে বিপৰীত হৈ যাব। আৰু যেতিয়াই বিপৰীত হৈ যাব তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকিব।